প্ৰশাসনৰ হাই পইণ্ট আছিল টাটাৰ ছেমিকণ্ডাক্টৰত বিনিয়োগ। টাটাৰ ছেমিকণ্ডাক্টৰ বিনিয়োগে অসমলৈ এটা নতুন যুগৰ আৰম্ভণি কৰিলে। প্ৰায় ২৭,০০০ কোটি টকাৰ ব্যয়ৰ টাটাৰ যিটো ছেমিকণ্ডাক্টৰ এছেম্বল টেষ্টেড মাৰ্ক এণ্ড পেকেজ ইউনিটছ আমি যাক বনাব গৈ আছো, ই 48 মিলিয়ন চিপছ ই বছৰত নিৰ্মাণ কৰিব পাৰিব। লাৰ্চন আৰু টাৰ্বোৱে এই প্ৰজেক্টটো কাম ইতিমধ্যে আৰম্ভ কৰিছে। ই প্ৰায় 30,000 লোকৰ ডিৰেক্ট এণ্ড ইনডাইৰেক্ট কামৰ সূচনা কৰিব আৰু জাগিৰোডত দিনে নিশাই নিৰ্মাণ হৈ থকা এই প্ৰকল্পটো এই বছৰৰ শেষৰ ফালে মুকলি কৰিব পৰা পৰ্যায়লৈ আহিব। ২৭,০০০ কোটি টকা ইনভেষ্টমেণ্টেদি এই প্ৰকল্পই সমগ্ৰ অসমৰ প্ৰতি ভাৰতবৰ্ষৰ যি চিন্তা আছিল সেই চিন্তাৰ এক পৰিৱৰ্তন আনিলে। অসমে ফিউচাৰ ইণ্ডাষ্ট্ৰী গুজৰাট আৰু আমাৰ ক'ব গ'লে তামিলনাডুৰ সৈতে একেলগে ইণ্ডাষ্ট্ৰী 4.0 বা ফিউচাৰ ইণ্ডাষ্ট্ৰীৰ জগতখনত আমি একেলগে প্ৰৱেশ কৰিব পাৰিলো। মই ভাবো যে যোৱা বছৰ আমাৰ চৰকাৰখনৰ ই এক হাই পইণ্ট আছিলে আৰু অসমৰ নতুন প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা আছিলে। যোৱা 2024 বছৰটো অসমৰ বাবে প্ৰাপ্তিৰ বছৰ আছিলে। চৰাইদেউ মৈদামক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ঐকান্তিক প্ৰচেষ্টাত 43rd ৱৰ্ল্ড হেৰিটেজ প্ৰপাৰ্টি অফ ইণ্ডিয়া আৰু এই যিটো বিশ্ব ঐতিহ্যৰ স্বীকৃতি 46th ৱৰ্ল্ড হেৰিটেজ কনভেনশ্যনে আগবঢ়ালে। সি অসমক বিশ্ব ঐতিহ্যৰ মেপলৈ লৈ গ'ল আৰু অসমবাসীৰ বাবে এক বিৰল কৃতিত্ব কঢ়িয়াই আনিলে। খবৰৰ আঁৰৰ খবৰ, ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ, ৰাজনীতিৰ পৰা সমাজনীতিলৈ, খেল জগতৰ পৰা কৃষি খণ্ডলৈ, ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ, বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7।